তৃতীয়টো লকডাউনত অসমত কি কথা প্ৰযোজ্য হ'ব কি কথা প্ৰযোজ্য নহয় এই সকলো কথা স্পষ্ট কৰি দিছে এই মুহূৰ্তত আমি আপোনালোকক এটাকৈ এই কথাসমূহ জনাই যাম প্ৰথমতে আমি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰটো জনাইছো লকডাউন 3.0 ৰ বাবে অসমত চৰকাৰে কেইবাটাও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে ইতিমধ্যে নীতি নিৰ্দেশনা দিছিলে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সমগ্ৰ ৰাজ্যত সৰ্বাত্মকভাৱে কাৰফিউ থাকিব আৰু আৰক্ষীক সেই সময়ত সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে সকলোকে এই কাৰফিউ নাইবা সান্ধ্য আইন মানি চলাৰ আহ্বান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলোৱে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে এই তৃতীয়টো লকডাউনত সান্ধ্য আইন মানি চলিব লাগিব তাৰ লগতে ধুবুৰী গোৱালপাৰা বঙাইগাঁও আৰু মৰিগাঁও জিলাক অৰেঞ্জ জোন হিচাপে বা অৰেঞ্জ জোনৰ জিলা হিচাপে ঘোষণা কৰা হৈছে ধুবুৰী গোৱালপাৰা বঙাইগাঁও মৰিগাঁৱত শিথিলকৰণ যিসমূহ শিথিলকৰণৰ কথা কোৱা হৈছে আমি কিছু সময়ৰ পিছত সেইবিলাক আপোনালোকক জনাম কি শিথিলকৰণ কোৱা হৈছে সেইসমূহ শিথিলকৰণ সেই জিলা কেইখনত প্ৰযোজ্য নহয় তাৰ বাহিৰে অসমৰ আন প্ৰান্তত বহুত শিথিলকৰণৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে আমি প্ৰথমটো মন্তব্য দেখুৱাই লৈছো অহাকালিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাত প্ৰথম কথাটো আমি যেটো মানি চলিব লাগিব সেয়া হৈছে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সৰ্বাত্মক কাৰফিউ প্ৰয়োগ কৰা হ'ব গ্ৰসাৰীও নুখুলিব এক্সেপ্ট ফাৰ্মাসী আন কোনো একো ধৰণৰ প্ৰতিষ্ঠান বিয়লি খোলা নাথাকিব ইয়াৰ ক্ষেত্ৰত যি এক্সেমপশন আছে সংবাদ সেৱা এক্সেমপশন থাকিব মেডিকেল সাৰ্ভিস এক্সেমপশন থাকিব ফায়াৰ সাৰ্ভিস এক্সেমপশন থাকিব এম্বুলেন্স সাৰ্ভিস এক্সেমপশন থাকিব আৰু চৰকাৰী কৰ্তব্যৰত বিষয়াসকলৰ যান-বাহন এক্সেমপ্টেড থাকিব তাক বাদ দি আন কোনো ধৰণৰ এক্সেমপশন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ নাথাকিব কাৰফিউ উলংঘন হলে পুলিচে নিজৰ দায়িত্ব পালন কৰিব সেই কাৰণে সদায় ৰাইজে যাতে পিছত চৰকাৰক বেয়া নাপায় সেইভাবে মই আজিয়ে অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে কৈছো যে গধূলি 6 বজাৰ পৰা 6 বজালৈ কাৰফিউ আমি সৰ্বাত্মক ৰূপে মানি চলিব লাগিব আজি অসমত ৰেড ডিস্ট্ৰিক্ট নাই কিন্তু মৰিগাঁও গোৱালপাৰা ধুবুৰী অৰেঞ্জ ডিস্ট্ৰিক্ট হয় অৰেঞ্জ ডিস্ট্ৰিক্টত কিন্তু সকলো আজি যেটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰসাৰী ফাৰ্মাসী এইটো চলি থাকিব অৰ্থাৎ মৰিগাঁও ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিলেক্সেশন দিছো সেইখিনি প্ৰযোজ্য নহব অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে গতিকে বঙাইগাঁওটো আমি এই রিল্যাক্সেশন যিখিনি আমি দিলো সেইখিনি বঙাইগাঁও জিলাটো প্ৰযোজ্য নহব হে আমি আপোনালোকক শুনোৱালো কিন্তু ইয়াৰ লগতে এই জিলা কেইখনক বাদ দি অসমৰ আন প্ৰান্তত বহু কথা ঘোষণা কৰা হৈছে কি বন্ধ থাকিব কি খোলা থাকিব তৃতীয়টো লকডাউনৰ বাবে কি সিদ্ধান্ত লোৱা হৈছে আমি দ্বিতীয়টো ব্ৰেকিং আপোনালোকক এই মুহূৰ্তত জনাইছো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে কাইলৈৰ পৰা চৰকাৰী কাৰ্যালয় 50% কৰ্মচাৰীৰে চলিব অসমত চৰকাৰী কাৰ্যালয়ত 50% কৰ্মচাৰীৰে চলিব সকলো ব্যক্তিগত কাৰ্যালয় 50% কৰ্মচাৰীৰ জৰিয়তে খুলিব পাৰিব এই কথা উল্লেখ কৰা হৈছে চাহৰ দোকান ৰেষ্টুৰাণ্ট মিঠাই দোকান খুলিব পাৰিব কিন্তু তাত লোক সমবেত হৈ তেওঁলোকে খাদ্য গ্ৰহণ কৰিব নোৱাৰিব বস্তু ক্ৰয় কৰি নি ঘৰত খাব পাৰিব অনলাইন খাদ্যৰ হোম ডেলিভাৰীও ক্ৰমান্বয়ে আৰম্ভ হ'ব সেই কথা স্পষ্ট কৰি দিছে আজি মন্ত্ৰী গৰাকীয়ে জুছৰ দোকান চাহ দোকান ফাষ্ট ফুড আদি থিয় হ'বও নোৱাৰিব অৰ্থাৎ ক্ৰয় কৰি ঘৰলৈ লৈ গৈ খাব পাৰিব কিন্তু তাত সমবেত হৈ থিয় হৈ আদি খাব নোৱাৰিব নাপিতৰ দোকান পাৰ্লাৰ বন্ধ থাকিব কিন্তু নাপিতে যিসকলে চুলি কাটে তেওঁলোকে ঘৰলৈ গৈ চুলি কাটিব পাৰিব কাইলৈৰ পৰা ব্যক্তিগত ওপিডি ফাৰ্মাসী লেব ক্লিনিক আদি খোলা থাকিব এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে সন্ধিয়া 5 বজাৰ পূৰ্বে ওপিডি লেব ক্লিনিক আদি বন্ধ কৰিব লাগিব যেহেতু 6 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব তাৰ আগতেই কৰিব লাগিব কাইলৈৰ পৰা গুৱাহাটীত 1/3 দোকান খুলিব পাৰিব আৰু এই কথাটো মন্ত্ৰী গৰাকীয়ে বুজাই দিছে যে কি দৰে খুলিব পাৰিব এখন দোকান খুলিলে দুখন দোকান তাৰ লগত থকা বন্ধ থাকিব লাগিব আৰু তাৰ পাছৰ তৃতীয়খন দোকান আকৌ খুলিব পাৰিব
অৱশ্যে অকলে যিসমূহ দোকান আছে যদি কাষত কোনো ধৰণৰ দোকান নাই অকলে দোকান আছে অকলশৰীয়াকৈ দোকান আছে সেই দোকান খুলিব পাৰিব লানি নিচিগাকৈ থকা দোকানসমূহৰ ক্ষেত্ৰত কেইবাটাও বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে এখন দোকান খুলিলে দুখন দোকান বন্ধ থাকিব তৃতীয়খন দোকান খুলিব পাৰিব এয়া গুৱাহাটীৰ বাবে প্ৰযোজ্য হ'ব এই কথা আজি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 3 দিনৰ বাবে 1 2 আৰু 3 নম্বৰ দোকানসমূহে ৰোটেশনৰ ভিত্তিত খুলিব পাৰিব অৰ্থাৎ তেওঁলোকে হাল হলনি কৰি থাকিব কোনখন দোকান খুলিব কোনখন দোকান নুখুলিব তাক লৈ যদি তেওঁলোকৰ মাজত অসুবিধা হয় উপায়ুক্তৰ সহায় ল'ব পাৰিব উপায়ুক্তই হস্তক্ষেপ কৰিব লানি নিচিগাকৈ থকা দোকানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিতাপ ফাৰ্মাসী আৰু ৰেচনৰ দোকান অৰ্থাৎ কিতাপ ফাৰ্মাসী আৰু ৰেচনৰ দোকান তেওঁলোকে খুলিব পাৰিব গেলামাল ফাৰ্মাসী আৰু কিতাপৰ বিপণী একেলেঠাৰিয়ে থাকিলেও খুলিব পাৰিব কিতাপ গেলামাল আৰু ফাৰ্মাসীৰ ক্ষেত্ৰত এই 1/3 নীতি প্ৰযোজ্য নহয় এই কথা আজি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে অকলশৰীয়াকৈ থকা শ্বৰুম সমূহ খুলিব পাৰিব যদি একেলগে বহু শ্বৰুম নাই বহু দোকান নাই অকলশৰীয়াকৈ আছে তেওঁলোকে খুলিব পাৰিব আনহাতে আন শ্বৰুম সমূহে যি 1/3 যি নিয়ম আজি ধৰি বান্ধি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা এই নিয়ম মানি চলিব লাগিব কাইলৈৰ পৰা চপাহালু খুলিব পাৰিব এই কথা যি স্পষ্ট কৰি দিয়া হৈছে তৃতীয়টো লকডাউনৰ সময়ত কাইলৈৰ পৰা সকলো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব পাৰিব কিন্তু সোশ্যাল ডিস্টেন্সিং হক বা যিসমূহ নিয়ম আছে সেইসমূহ অৱশ্যে মানি চলিব লাগিব 50% শ্ৰমিকৰ জৰিয়তে আৰম্ভ কৰিব পাৰিব নিৰ্মাণ কাৰ্য জেচিবি ডাম্পাৰৰ চলাচল অব্যাহত থাকিব কামত ব্যৱহাৰ কৰিব পাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে হাস্পাতালসমূহত 100% কৰ্মচাৰীয়ে কাম কৰিবলৈ সক্ষম হ'ব বা তেওঁলোকে কাম কৰিব পাৰিব 1/3 নিয়ম মানি পান তামোলৰ দোকানো কাইলৈৰ পৰা খুলিব পাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে তৃতীয়টো লকডাউনৰ বাবে অকলে থকা পান তামোলৰ দোকানো খুলিব পাৰিব এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই তেওঁলোকেও খুলিব পাৰিব যিসমূহ অকলে দোকান আছে সেই কথা স্পষ্ট কৰি দিয়া হৈছে ইফালে আমি খোলাসমূহ আপোনালোকক জনালো কি বন্ধ থাকিব বা কি খুলিব নোৱাৰিব তাক লৈ বহু সিদ্ধান্ত আছে সেই কথা আমি আপোনালোকক এটা এটাকৈ জনাই যাম ফাৰ্মাসীৰ বাহিৰে আন সকলো দোকান সন্ধিয়া 6 বজাৰ পিছত বন্ধ থাকিব এয়া আমি পুনৰবাৰ কৈছো নিৰ্দেশনাটো সন্ধিয়া 6 বজাৰ পিছত এই সময়ছোৱাত গেলামাল দোকানো বন্ধ থাকিব অৰ্থাৎ সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ কিন্তু মাৰ্কেট কমপ্লেক্স বা শপিং মল খোলাৰ অনুমতি নাই শপিং মল নাই বা মাৰ্কেট কমপ্লেক্স খুলিব নোৱাৰে জলপথত নাও চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে নিখাত হোটেলত থকাৰ অনুমতি প্ৰদান কৰা হোৱা নাই এই কথা স্পষ্ট কৰি দিয়া হৈছে সকলো ধৰ্মীয় অনুষ্ঠান সমাবেশ বিবাহ অনুষ্ঠান অভ্যৰ্থনা ৰাজহুৱা অনুষ্ঠান বন্ধ থাকিব ৰাজনৈতিক অনুষ্ঠান সামাজিক অনুষ্ঠান বন্ধ থাকিব জিম সুইমিং পুল সিনেমা হল বন্ধ থাকিব জিমক লৈ হয়তো কাইলৈ কিবা নতুন নিৰ্দেশনা আহিব পাৰে সেই তাৰো ইংগিত আজি মন্ত্ৰীগৰাকীয়ে দিছে সাপ্তাহিক বজাৰসমূহ খুলিব নোৱাৰিব সাপ্তাহিক বজাৰো খুলিব নোৱাৰিব সেই কথা স্পষ্ট কৰি দিয়া হৈছে মাজুলীলৈ নাও চলাচল কৰিব নকৰে হেয়া কাইলৈ উপায়ুক্তই সিদ্ধান্ত ল'ব এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উল্লেখ কৰিছে স্কুল কলেজৰ সন্দৰ্ভত মঙ্গলবাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যে স্কুল কলেজ খোলা হ'বনে নহয় হেয়া মঙ্গলবাৰে ৰাজ্যবাসীয়ে জানিব পাৰিব আজি এই কথাও জনোৱা হৈছে জন্তুলৈ বহিৰাজ্যৰ পৰা কাইলৈৰ পৰা কোনো প্ৰৱেশ কৰিব নোৱাৰিব জীৱ-জন্তু পশুপক্ষীলৈ বহিৰাজ্যৰ পৰা অসমত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে উত্তৰ পূবৰ আন ৰাজ্যলৈ যদি কিবা গাড়ী যাবলগীয়া হয় অসমৰ মাজেদি তেওঁলোকে পুনে যাব পাৰিব কিন্তু অসমত ৰব নোৱাৰিব বহিৰাজ্যৰ পৰা অসমলৈ পশুপক্ষীৰ প্ৰৱেশতো আজি নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই তৃতীয়টো লকডাউনৰ বাবে উত্তৰ পূবৰ আন ৰাজ্যলৈ ইতিমধ্যে আহি থকা গাড়ীসমূহ কেৱল এবাৰৰ বাবেহে আহিব পাৰিব অৰ্থাৎ বাৰে বাৰে তেওঁলোকে অহা যোৱা কৰিব নোৱাৰিব যদি কোনোবা মেঘালয়লৈ গৈছে অসমৰ মাজেদি এবাৰৰ বাবেহে যাব পাৰিব বাৰে বাৰে তেওঁলোকে গৈ থাকিব নোৱাৰিব ই কমাৰ্চ চলিব কিন্তু অৰেঞ্জ জোনত ই কমাৰ্চো বন্ধ হৈ থাকিব তাত মুকলি কৰি দিয়া হোৱা নাই মাছৰ বজাৰসমূহ খুলিব নোৱাৰে কিন্তু অকলশৰীয়াকৈ মাছ বিক্ৰী কৰিব পাৰিব এই কথা আজি কোৱা হৈছে তৃতীয়টো লকডাউনৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা আছে তাক লৈ উপায়ুক্তই সিদ্ধান্ত ল'ব উপায়ুক্তৰ সিদ্ধান্তৰ পিছতে গম পোৱা যাব এইসমূহ বিশেষ কথা ঘোষণা কৰিছে আমাৰ লগত মন্তব্য আছে মন্তব্যটো দেখুৱাই লৈছো অহাকালিৰ পৰা প্ৰাইভেট মেডিকেল যিকোনো প্ৰাইভেট মেডিকেল হস্পিটাল অপিডি ফাৰ্মাসী আৰু ভেটেনাৰী
মানৱ স্বাস্থ্য আৰু পশু পক্ষীৰ স্বাস্থ্য এই সম্পৰ্কীয় যিমান সেৱা আছে এই সেৱাসমূহ কালিৰ পৰা খুলি যাব ব্লাড টেষ্ট পৰীক্ষাৰ কাৰণে যিবিলাক অনুষ্ঠান আছে ল্যাব আদি এই গোটেই ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত ল্যাবৰ পৰা ৰেডিঅ'গ্ৰাফিক ক্লিনিক্সৰ পৰা ভেটেনাৰী ক্লিনিক্সলৈকে এই গোটেইবিলাক অহা কালিৰ পৰা খুলিব আৰু গধূলি 5 বজালৈকে এইসমূহ খোলা থাকিব 5টাৰ পিছত অকল জৰুৰী সেৱা বা যিখিনি হস্পিটাল খোলা থাকিব কিন্তু ব্লাড টেষ্ট ৰিপৰ্ট ৰেডিঅ'গ্ৰাফি সিটি স্কেন এইবিলাক কিন্তু 5টা বজাত বন্ধ হৈ যাব অহা কালিৰ পৰা নগৰ চহৰ সকলোতে ষ্টেণ্ড এলোন দোকানবিলাক খুলিব পাৰিব কিন্তু 5টা বজালৈকে কন্টিনিউয়াস দোকানবিলাকত 1/3 দোকান খুলিব তাৰমানে 1 আৰু 4 দুখন ওপেন হৈ থাকিলে 2 আৰু 3 বন্ধ হ'ব লাগিব এই যে ৰাতিপুৱা দোকান খুলিব এওঁলোকেও কিন্তু 5টাত বন্ধ কৰিব লাগিব যদি 1 নম্বৰখন হাৰ্ডৱেৰ দোকান 2 নম্বৰখন গ্ৰোচাৰী দোকান 3 নম্বৰখন ফাৰ্মাসীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুচৰ দোকান তেতিয়া 4খনে খুলি যাব গ্ৰোচাৰী আৰু ফাৰ্মাসী কোনো কাৰণতে বন্ধ নাথাকে তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব ঠিক সেই ধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব মাৰ্কেট কমপ্লেক্স আৰু শ্বপিং মল কিন্তু বন্ধ থাকিব ব্ৰাঞ্চ অফিস কোনোবা কিবা অফিস যিমান অসমত বিভিন্ন ধৰণৰ প্ৰাইভেট অফিসেছ বিলাক আছে কোনোবা এজেন্সি অফিস কোনোবা টিকেটিং অফিস কোনোবা প্ৰাইভেট অফিস কোনোবা ইন্স্যুৰেন্স অফিস যি ধৰণৰ হওক সকলো অফিস কালিৰ পৰা খুলিব পাৰিব but with 50% employee government office to 50% private office to অহা কালিৰ পৰা 50% চাহৰ দোকান ৰেষ্টুৰেন্ট আইসক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব কিন্তু তাত বহি খাব নোৱাৰিব হোম ডেলিভাৰী সেইটোটো খুলিবই লগত যিকোনো দোকানৰ পৰা টেক এৱে মিঠাই দোকান এখন খোলা থাকিব মিঠাইটো লৈ যাব পাৰিব অল ৰেষ্টুৰেন্ট টি শপছ আইসক্ৰীম পাৰ্লাৰ গোটেইবিলাক অহা জুচৰ দোকান অহা কালিৰ পৰা সব খুলিব কিন্তু লৈ যাব লাগিব তাতে বহি খাব নোৱাৰে বাৰবাৰ শপ সেলুন পাৰ্লাৰ আমি বাৰবাৰ শপ সেলুন পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই এইখিনি বন্ধ থাকিব কিন্তু কোনোবা বাৰবাৰ মই ভাবো যে নাপিটোৱে আমি ব্যৱহাৰ কৰো সো তেওঁলোকে ঘৰত গৈ কাৰোবাৰ কাটিব পাৰিব বাৰবাৰ শপে হওক বিউটি পাৰ্লাৰে হওক সেলুনছ হওক এইখিনি বন্ধ থাকিব কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কনষ্ট্ৰাকশন কোনোবা ৰাস্তা কোনোবা ঘাট কোনোবা বিল্ডিং কোনোবা প্ৰাইভেট ঘৰ যাৰ যি নিৰ্মাণ কাৰ্য এইকেইদিন বন্ধ হৈ আছিল অহা কালিৰ পৰা আৰম্ভ কৰিব পাৰিব but with 50% of normal workforce তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিলে তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব পাৰিব জিম সিনেমা হল মাল্টিপ্লেক্স এইটো ভাৰত চৰকাৰৰ অৰ্ডাৰতে বন আছে এমএচৰ অৰিজিনাল গাইডলাইনটোতে মই তাকে এতিয়া মোৰ মনত এইখিনি হৈছে এডিশনাল যে জিম মাল্টিপ্লেক্স সিনেমা হলস মলস দিজ আৰ ক্লোজ সুইমিং পুল বন সকলো ধৰণৰ ই কমাৰ্চ এলাউ কৰা হৈছে যে যিমান ই কমাৰ্চ ফ্লিপকাৰ্ট কিবা কিবি ই কমাৰ্চ আছে ই কমাৰ্চ কমপ্লিটলি এলাউ কৰা হৈছে এই যিখিনি মই এলাউ কৰা বুলি কলো এইখিনি কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত আমি এলাউ কৰা নাই ৰেড আৰু অৰেঞ্জত আমি এলাউ কৰা নাই আজি অসমত ৰেড ডিস্ট্ৰিক্ট নাই কিন্তু মৰিগাঁও গোৱালপাৰা ধুবুৰী অৰেঞ্জ ডিস্ট্ৰিক্ট হয় অৰেঞ্জ ডিস্ট্ৰিক্টত কিন্তু সকলো আজি যেটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰোসাৰী ফাৰ্মাসী এইটো চলি থাকিব
অৰ্থাৎ মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিলেক্সেশ্যন দিছো সেইখিনি প্ৰযোজ্য নহ'ব। অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে। গতিকে বঙাইগাঁৱতো আমি এই ৰিলেক্সেশ্যন যিখিনি আমি দিলো সেইখিনি বঙাইগাঁও জিলাতো প্ৰযোজ্য নহ'ব। যে এই যিখিনি আমি ৰিলেক্সেশ্যন দিছো ইয়াত দুটা কণ্ডিশ্যন। এটা হৈছে 50% মানুহ অফিচত আহিব, দোকান খুলিব, কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক। চৰকাৰে কি সিদ্ধান্ত লৈছে আমি পুনৰবাৰ আপোনালোকক এটা কৈ জনাই যাম। বাহন চলাচলক লৈ অসম চৰকাৰে বিশেষ নিৰ্দেশনা দিছে। এয়া এটা নতুন আপডেট। বাহন চলাচলক লৈ কি নিৰ্দেশনা দিয়া হৈছে আমি আপোনালোকক জনাই যাম। আন্তঃজিলা আৰু জিলাৰ ভিতৰত ASTC বাছ 50% যাত্ৰীৰে চলিব। ইণ্টাৰ আৰু ইণ্ট্ৰা যিবোৰ ডিষ্ট্ৰিক্ট আছে তাৰ বাবে ASTC বাছ চলিব। ব্যক্তিগত বাছেও ASTCৰ অনুমতি লৈ চলাচল কৰিব পাৰিব। কেৱল ASTCৰ অনুমতিৰহে প্ৰয়োজন হ'ব। ASTCৰ অধীনত চলিব লাগিব বুলি কোনো কথা নাই। সেই কথাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে আজি উল্লেখ কৰিছে। ৰেড বা অৰেঞ্জ জোনৰ মাজেদি ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথ যদি থাকে তেতিয়াহ'লে তাত নোৰোৱাকৈ বাছসমূহ বা বাহনসমূহ পাৰ হৈ যাব পাৰিব। বাহিৰৰ জিলাৰ পৰা ৰেড অৰেঞ্জ জোনৰ জিলালৈ গাড়ী লৈ যাব নোৱাৰিব, পাৰ হৈ যাব পাৰিব ৰাষ্ট্ৰীয় ঘাইপথেদি, কিন্তু অৰেঞ্জ জোনলৈ আপুনি বাহন লৈ যাব নোৱাৰিব। এজন চালক দুজন যাত্ৰীৰে ই ৰিক্সা চলিব পাৰিব। অটো ৰিক্সা, চাইকেল, ৰিক্সা, টেক্সি চৰ্ত সাপেক্ষে চলিব পাৰিব। সকলোৱে মাস্ক পৰিধান কৰিব লাগিব। এইসমূহ কেৱল গ্ৰীণ জোনৰ বাবে, অৰেঞ্জ জোনত কোনো শিথিলতা নাই। এজন চালকৰ সৈতে দুজন যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব। এই কথা আজি স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। ওলা উবেৰৰ ক্ষেত্ৰতো এইসমূহ নিয়মেই প্ৰযোজ্য হ'ব। এইসমূহ নিয়ম ওলা উবেৰ যিসমূহ টেক্সি ছাৰ্ভিচ আছে তেওঁলোকেও এইসমূহ নিয়ম মানি চলিব লাগিব। স্কুটি বাইকত দুজনৰ যাত্ৰা নিষিদ্ধ কৰা হৈছে, এজনহে যাব পাৰিব। অৱশ্যে মহিলা হ'লে যাব পাৰিব আৰু যদি ইমাৰ্জেঞ্চি হয় তেতিয়া যাব পাৰিব। স্কুটি বাইকত মহিলা বা 12 বছৰৰ শিশু যাব পাৰিব, কিন্তু 10 বছৰৰ তলৰ শিশুক কিন্তু ওলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 4 চকীয়া বাহনত চালকসহ মাত্ৰ দুজন যাত্ৰীহে যাব পাৰিব। এই কথা স্পষ্ট কৰি দিয়া হৈছে। এইসমূহ নতুন নিয়ম দিয়া হৈছে। 50% যাত্ৰীৰেহে বাছ চলিব। যদিও বাছ কিছু মুকলি কৰি দিছে, অনলি 50%। আৰু ASTCয়ে ক্ষতিপূৰণ দিব ASTCৰ বাছসমূহত। ব্যক্তিগত বাছে ASTCৰ অনুমতি ল'লেও কিন্তু চৰকাৰৰ পৰা ক্ষতিপূৰণ নাপায়, সেইটো কথা স্পষ্ট কৰি দিয়া হৈছে। ASTCৰ অধীনত যিসমূহ ব্যক্তিগত বাছ আছে তাৰ ক্ষতিপূৰণ অৱশ্যে চৰকাৰে দিব। এই কথাও আজি স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। কাইলৈৰ পৰা গুৱাহাটীত ASTCৰ চিটি বাছ চলিব, এই কথা কোৱা হৈছে। গুৱাহাটীত চিটি বাছ চলিব। বাছত থিয় হৈ গ'লে বা 50%তকৈ যদি বেছি যাত্ৰী যায় তেতিয়া কিন্তু জৰিমনা বিহা হ'ব, কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব, আৰক্ষীৰ তালাচী বৃদ্ধি কৰা হ'ব আৰু যিসকলে আইন ভংগ কৰিব তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। এই কথা আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নৈশ বাছৰ চলাচল, নাইট ছুপাৰ নাইট বাছ নচলে। কেৱল বহিৰাজ্যৰ পৰা যিসমূহ ট্ৰাক আছে সেই ট্ৰাকসমূহে আহিব পাৰিব। ইতিমধ্যে আন এটা আপডেট দিছে আজি যে 778 গৰাকী লোক শ্ৰীৰামপুৰ হৈ অসমলৈ ইতিমধ্যে আহিছে। তেওঁলোক বক্সিহাটৰ গেটেৰে 1300 এগৰাকী লোক অসমলৈ ইতিমধ্যে প্ৰৱেশ কৰিছে, সেই কথাও জনাইছে। আৰু এইসকল ট্ৰাকৰ চালক আৰু সহায়ক বুলি জানিব পৰা গৈছে। চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে নজৰ ৰাখিছে। সেয়া লাগিলে সীমান্ত অঞ্চলতে হওক বা অসমৰ ভিতৰতে হওক, সকলো কথা স্পষ্ট কৰি দিয়া হৈছে। আমাৰ লগত মন্তব্য আছে, বিষয়বিলাকক লৈ মন্তব্য দেখুৱাইছো। অহাকালিৰ পৰা অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সি এওঁলোকে নিজৰ কাম কাজত ঘূৰি যাব পাৰিব। যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন পেছেঞ্জাৰ হ'ব। ঠিক তেনেদৰে 4 হুইলাৰ, উবেৰ, ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু দুজন পেছেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব। স্কুটাৰত আমি পিলিয়ন ৰাইডিং, পিছফালে কাকো বহাব নোৱাৰোঁ, কিন্তু মহিলা আৰু 12 বছৰীয়া তলৰ ল'ৰা তেওঁলোকে বহিব পাৰিব, কিন্তু 3জনে বহিব নোৱাৰিব। দেউতাক মাক ল'ৰা 3জন যাব নোৱাৰে, হয় দেউতাক মাক নহলে দেউতাক ল'ৰা, কিন্তু 2টা ভায়েক ককাইক যাব নোৱাৰিব। তাৰমানে যিকোনো কাৰণত পুৰুষক লৈ পিলিয়ন ৰাইডিং নহ'ব। ৰাজ্যখনৰ ভিতৰত অন্তঃজিলা আৰু আন্তঃজিলা 2টা আমি বাছ ছাৰ্ভিচ
মুকলি কৰি দিছোঁ বাছত অকল 50% পেছেঞ্জাৰহে ল'ব পাৰিব আৰু প্ৰাইভেট বাছু চলিলেও এএছটিচিৰ আণ্ডাৰতহে চলিব লাগিব তাৰমানে এগ্ৰিমেণ্ট বা আণ্ডাৰ এএছটিচি কোৱা নাই আণ্ডাৰ এএছটিচি হ'লে ৰেভিনিউ শ্বেয়াৰিং আহি গ'ল কিবা আহি গ'ল ইয়াত ৰেভিনিউ শ্বেয়াৰিঙৰ কথা নাই খালি এএছটিচিৰ পৰা অনুমতি লৈ চলিব যাতে এটা কণ্ট্ৰলিং অথৰিটি হয় কিন্তু পেছেঞ্জাৰ 50% হ'ব ৰেড আৰু অৰেঞ্জ জোনত গাড়ী নচলিব কিন্তু তাৰ মাজেদি যদি নেশ্যনেল হাইৱে গৈছে এতিয়া মৰিগাঁও অৰেঞ্জ জিলা কিন্তু গুৱাহাটীৰ পৰা নগাঁও যাব লাগিলে মৰিগাঁৱৰ মাজেদি যাবই লাগিব জাগিৰোড সো নেশ্যনেল হাইৱে বা ষ্টেট হাইৱেৰ মাজেদি যাব পাৰিব নন ষ্টপ কিন্তু ৰখিব নোৱাৰে অসমত কোনো ধৰণৰ জন্তু লৈ গাড়ী সোমাব নোৱাৰিব গাহৰি গৰু মুৰ্গী যেটো পশু পক্ষী লৈ আমাৰ যান বাহন সোমাব সেইখিনি আমাৰ সোমাব নোৱাৰিব কিন্তু যদি কোনোবা গাড়ী অলৰেডি আহিছে আৰু অসমৰ বাহিৰলৈ ত্ৰিপুৰা মেঘালয়লৈকে যদি যাব লাগে তেতিয়া হলে তেওঁলোকে যাব পাৰিব জন্তু লোৱা জন্তুক লৈ অহা গাড়ী পশু পক্ষীক লৈ অহা গাড়ী অসমত সোমাব নোৱাৰিব যদি ত্ৰিপুৰা বা মেঘালয়ৰ কাৰণে কিবা বুক কৰা হৈছে তেতিয়াহলে তেওঁলোক পুনে পুনে নন ষ্টপ গুচি যাব পাৰিব আৰু এবাৰৰ কাৰণে যদি আধা ৰাস্তাত আছে কিন্তু আজি 12 বজাৰ পিছত পশু পক্ষী যিকোনো ধৰণৰ এনিমেল আমি নো লাইভ ষ্টক আমি সোমাব নিদিও ডাঙৰ সৰু যি নো লাইভ ষ্টক বুলি কওঁতে ইয়াত পিগাৰী আদি সোমাইছে এই ক্লজটো এইটো কাৰণে সোমাইছে যে অসমত যেটো গাহৰি বেমাৰ এটো সোৱাইন ফ্লুৰ লগত জড়িত নহয় গাহৰি বেমাৰটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই নিৰ্দেশটো দিয়া হৈছে আমি আপোনালোকক দেখুৱালো কিন্তু তাৰ লগতে নতুন এটা আপডেট দিছো লকডাউন 3 লৈ কি নতুন সিদ্ধান্ত আমি প্ৰতিটো সিদ্ধান্ত আপোনালোকক জনাই আছো অসম চৰকাৰে আজি সিদ্ধান্ত লৈছে আন এটা নতুন আপডেট আপোনালোকলৈ লৈ আহিছো দোকানৰ মালিকে কৰ্মচাৰীক মাস্ক দিয়াটো এতিয়া বাধ্যতামূলক যিসকলে দোকান খুলিব কাইলৈৰ পৰা তেওঁলোকে কৰ্মচাৰীক মাস্ক দিব লাগিব ইয়াৰ ওপৰত চকু ৰাখিব ৰিক্সা কেৱল মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হেয়া লাগিলে যাত্ৰীয়ে হওক নাইবা চালকেই হওক সকলোৱে মাস্ক পৰিধান কৰিব লাগিব অসম চৰকাৰৰ কাৰ্যালয়তো মাস্ক পিন্ধাটো বাধ্যতামূলক 50% কৰ্মচাৰীয়ে যেহেতু কাৰ্যালয় চলিব এই কথা স্পষ্ট কৰি দিয়া হৈছে সকলো কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠানত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হ'ব অৰ্থাৎ সোশ্যাল ডিস্টেন্সিং মানি চলিব লাগিব স্বাস্থ্যজনিত কাৰণ নহলে 65 বছৰতকৈ অধিক ঊৰ্ধ্বৰ ব্যক্তিসকল উলাই আহিব নোৱাৰিব এই তৃতীয়টো লকডাউনত 12 বছৰৰ তলৰ শিশু স্বাস্থ্যজনিত কাৰণ নহলে তেওঁলোক উলাই আহিব নোৱাৰে এই কথা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে কাৰফিউ থকা বা দিনৰ ভাগতো ঘৰৰ পৰা উলাই আহিব নোৱাৰে যিসকল শিশু আৰু 65 বছৰৰ ওপৰৰ ব্যক্তি আছে মহিলা কৰ্মচাৰীৰ যদি 5 বছৰৰ তলৰ সন্তান থাকে তেওঁলোকে কাৰ্যালয়লৈ আহিব নালাগে এই কথা যি স্পষ্ট কৰি দিয়া হৈছে সৰকাৰী হক বা ব্যক্তিগতই হক সকলো কাৰ্যালয়ৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য আজি স্বাস্থ্য মন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিছে মন্তব্য আছে মন্তব্য দেখুৱাই দিছো যে এই যেখিনি আমি রিল্যাক্সেশন দিছো ইয়া দুটা কন্ডিশন এটা হৈছে 50% মানুহ অফিসত আহিব দোকান খুলিব কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক যদি কোনোবাই ৰিক্সা চলাব ৰিক্সালাৰ পৰা যাত্ৰীলৈকে মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই উবেৰত উঠিব মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই বাছত যাব মাস্ক পিন্ধাটো বাধ্যতামূলক যিকোনো কাম কৰোতে মাস্কটো ব্যৱহাৰ কৰিবই লাগিব আৰু অসম গভৰ্ণমেণ্টৰ অফিচতো যি 50% এমপ্লয়ি আহিব তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবই লাগিব দ্বিতীয়তে সোশ্যাল ডিস্টেন্সিং হওক ফিজিক্যাল ডিস্টেন্সিং হওক সেইটো আমি মেইনটেইন কৰিব লাগিব যিকোনো মূল্যৰ বিনিময়তে 65 বছৰৰ ওপৰৰ ব্যক্তি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল নিড আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী আমি আপোনালোকক জনাইছো কেইবাটা নতুন আপডেট আহিছে এই মুহূৰ্তত আন এটা আপডেট দিম যে লকডাউন 3.0 ৰ বাবে অসম চৰকাৰে কি সিদ্ধান্ত লৈছে তাৰ কথা আমি আপোনালোকক জনাই আছো নতুন আপডেট এই মুহূৰ্তত টাইম এটাৰ দৰ্শকক জনাইছো লকডাউন চলি থকালৈকে অসম কেয়াৰৰ অধীনত সাহায্য পাই থাকিব এই কথা আজি স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ কৰিছে লকডাউন থকা পৰ্যন্ত
বহিৰাজ্যত আবদ্ধ লোকসকলে 2000 টকাৰ যিসকলে আৰ্থিক সাহায্য পাই আছে সেই আৰ্থিক সাহায্য তেওঁলোকে পাই থাকিব প্ৰতি মাহৰ 15 তাৰিখে লকডাউন চলি থকালৈকে 2000 টকাকৈ আৰ্থিক সাহায্য যিসকলে পাই আছে সেই সকলে পাই থাকিব যদি বহিৰাজ্যৰ পৰা অসমলৈ অহাৰ প্ৰয়োজন নাই তেতিয়াহলে অসমলৈ নাহিবলৈ আহ্বান জনোৱা হৈছে প্ৰয়োজনীয় লোকসকলকহে আহিবলৈ আহ্বান কৰা হৈছে যিসকল বহিৰাজ্যত আবদ্ধ হৈ পৰিছে তেওঁলোকক ঘূৰি অহাৰ বাবে পাছৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আমি প্ৰক্ৰিয়াটো আপোনালোকক বুজাই দিছো মন্তব্য আছে মন্তব্য দেখুৱাইছো 1.1 লাখ এই মুহূৰ্তলৈকে মেঘালয়ৰ পৰা 900 মানুহ অসমলৈ আহিছে অৰুণাচল প্ৰদেশৰ পৰা 1000 মানুহ আজিৰ দিনটোত অসমত সোমাইছে ত্ৰিপুৰাৰ পৰা 312 গৰাকী মানুহ আজি সোমাইছে মিজোৰামৰ পৰা 50 গৰাকী মানুহ সোমাইছে নাগালেণ্ডৰ পৰা 15 গৰাকী সোমাইছে মণিপুৰৰ পৰা 60 গৰাকী অসম কেয়াৰত 2000 টকা যিটো আমি দিয়াৰ আঁচনি লৈছিলো সেই আঁচনিটোৱে বৰ্তমান খুব ধুনীয়াকৈ কাম কৰিছে আৰু যোৱাকালি আমি আপোনালোকক ঘোষণাও কৰিছিলো যে এই আঁচনিটোৰ আমি অন্তত লকডাউন চলি থকা দিনকেইটাত এই আঁচনিৰ জৰিয়তে 2000 টকাকৈ পাই থাকিব এপ্ৰিল মাহৰটো দিলো মে মাহৰটো 15-16 তাৰিখে দিম গতিকে যিখিনি ব্যক্তি অসমলৈ উভতি নাহিলেও হ'ব তাতো ইণ্ডাষ্ট্ৰি দোকান পোহাৰ খুলি গৈছে গতিকে তেখেতসকল নাহিলেও একো অসুবিধা নাই আৰু আহিব খুজিলেও আমাৰ আপত্তি নাই যদি খুব প্ৰয়োজন নহয় অহাৰ প্ৰয়োজন নাই কিন্তু যদি প্ৰয়োজন আপোনালোক নিশ্চয় আহিব আৰু যিসকল আহিছে তেওঁলোকক আমি যেটো আসাম ট্ৰান্সপোৰ্ট relief@gmail.com আছে তাতে জুনে জুনে আবেদন কৰিছে আমি পাছ পঠাই আছো যিসকল টেম্পৰাৰিলি গৈ আমাৰ ভাষাত ফসি গল তেওঁলোকৰ কাৰণে বা হোষ্টেল বন্ধ হল ঘূৰি আহিবৰ কাৰণে কিন্তু মোৰ কাম এটা আছে চাকৰি এটা আছে মোৰ এটা ভাড়া ঘৰ আছে তেওঁলোক ইয়াত উভতি অহাৰ কথাটো নাহে গতিকে দিস অৰ্ডাৰ ইজ অনলি ফৰ stranded people